ইতিমধ্যে আপুনি ভাষণ প্ৰসংগত প্ৰকৃতি সুৰক্ষাৰ কথা কৈছে। এতিয়া সঘনে যিটো দেখা পোৱা গৈছে মাজতে উৎকট গৰম বা বিভিন্ন অসমতো এই ধৰণৰ যি জলবায়ুৰ সঘন পৰিৱৰ্তন তাৰ কাৰণে ৰক্ষা পাবৰ কাৰণে কি আহ্বান জনাব? তাৰ কাৰণে এতিয়া গছৰ বনীয়া পৃথিৱীক কোনেও বচাব নোৱাৰে। সেইকাৰণে আজি ইয়াত যিটো আপোনাৰ ছায়েন্স একাডেমীত প্ৰগ্ৰেম তেখেতৰ জন্মতিথিত তেওঁ উদ্বোধন কৰিছে জনাইছে যিসকলে প্ৰকৃতিৰ কাম কৰিছে তেখেতসকলৰ ধন্যবাদৰ পাত্ৰ। যিহেতু এনেকুৱা কৰা মানুহ খুব কম থাকে, দেখা পোৱা যায়। সেইকাৰণে আগৰে তেওঁ যিটো পদক্ষেপ লৈছিল, এইখন ছায়েন্স একাডেমীয়ে শিক্ষা মন্দিৰ কলেজ বুলিয়ে ক'লে নহ'ব, শিক্ষা মন্দিৰ ইয়াৰ পৰাই ছাত্ৰ ছাত্ৰীক শিকাই পৃথিৱীক ভাল পাবলৈ যোৱাটো কৰ্তব্য বুলি মই ভাবোঁ। আৰু সেইকাৰণে সংবাদ মাধ্যমৰ জৰিয়তে যে অসমৰ জৈৱ বৈচিত্ৰ্য ৰাখিবলৈ হ'লে আজি দক্ষিণ ভাৰতত যিটো দেখিছোঁ, দিল্লীত যিটো দেখিছোঁ, হোটেলবিলাকতো প্লাষ্টিকৰ বটল নাপাব আপুনি। কলপাতত ভাত খোৱা, মাটি গ্লাছত চাহ খোৱা, যে উত্তৰ পূৰ্বাঞ্চলত কিয় প্লাষ্টিক ইউজ কৰিছে বা অসমত কিয় কৰিব লাগে? আমাৰ ইয়াতো বহুত আছে, থকা স্বত্বেও আমি কিয় এইবোৰ আগ্ৰহ ল'ব লাগে? যাতে প্ৰকৃতিক বিলুপ্ত কৰা বস্তুবোৰ ইউটিলাইজ কৰিব নালাগে। বাকীবোৰ ৰাজ্য এৰিছে, অসমত আকৌ লৈছে, সেইটো কথাটো ভাল হোৱা নাই। সেইকাৰণে সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ এতিয়া চিচাৰ বটলৰ পাত্ৰত এতিয়া ডাঙৰ ডাঙৰ হোটেলবিলাকো চিচাৰ পাত্ৰতে ব্যৱহাৰ কৰা দেখা পোৱা যায়। প্লাষ্টিকৰ বটল নাপায়, গিলাচ নাপাব। সেই তেনেকুৱাবিলাক কৰিলে আমাৰ সুন্দৰ পৰিৱেশটো সুন্দৰকৈ অসমৰ থাকিব। সেইকাৰণে যদি আৰু এটা কথা, এতিয়া অৰুণাচল চৰকাৰে যিসকল NGO আছে সিহঁতে ক্লাছ LP স্কুলৰ পৰা গছপুলি ৰুবলৈ দিয়ে, সিহঁতে প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰে আৰু তাত এয়াৰ গান চিজ কৰিছে আৰু যন্ত্ৰচালিত যি গছ কটা মেচিনটো বেন কৰি দিছে। এইকাৰণে আমেৰিকা চৰকাৰে তেওঁক পৃথিৱীৰ পথ প্ৰদৰ্শক হিচাপে তাত এৱাৰ্ড দিছে যে অসমত কিয় আমাক এয়াৰ গানটো নাই বাৰু, কিন্তু এই মেচিনটো বন্ধ কৰিলে গছবোৰ আমাৰ সোনকালে হ'ব। দুষ্কৃতিকাৰীয়ে সেইটোত আগত এজোপা গছ কাটি মানুহে ঘৰ লগালেও বহুত দিন লাগে, এতিয়া 5 মিনিটত বহুত গছ কাটি দিয়ে। তাৰ বিনিময়ত আমাৰ অসমলৈ প্ৰত্যাহ্বান আহিছে। সেইকাৰণে অসম চৰকাৰক মই MP সকলকো কৈছোঁ, এইটো কেন্দ্ৰত এই যন্ত্ৰচালিত ইঞ্জিনটো নালাগে আৰু সেইটো দিলেও লাইচেঞ্চ দিব লাগে, প্ৰশাসনৰ লগত থাকিব লাগে। আজিয়ে জলবায়ু পৰিৱৰ্তনত বাৰামুলী আহি পেলাই স্কুল ঘৰ ভাঙিছে, ৰাস্তা পদূলি গছ পেলাইছে, সেইটো 5 মিনিটত কাটিব লাগিব। সেইকাৰণে তেনেকুৱাবিলাক প্ৰশাসনৰ লগত থাকিলে ভাল হ'ব বুলি মই ভাবিছোঁ। মানে তাহাঁতে মেডিকেল কলেজ পাতিছে, পাতিছে, সেইটোতো আগতে আমাৰ প্লেনিং অফিচাৰৰ গাতে ভুল আছে, সেইটো চৰকাৰৰ গাত দুখ নাই। কাৰণ 2015 চনত মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লে মই ক'লোঁ যে ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে কি কি প্লেনিং আছে তুমি বনোৱাচোন, দিলে বনায়। অল অভাৰ ইণ্ডিয়া 2015 চনত ৰজাই ৰোৱা কাটিলে, ব্ৰিটিছে ৰোৱা কাটিলে, নিজে গজাটো কাটিলে। কটাৰ বিনিময়ত কি হ'ল, 2015 চনত 3000তকৈ গোলকীয় উষ্ণতাত মানুহ বেছি মৰিলে গৰমত। তাৰপৰা হেজাৰ মানুহ মৰিলে। কিয় 10 বছৰ আগত চিন্তা নকৰিলে যে এই গছবোৰ কটাৰ বিনিময়ত ভাৰতবৰ্ষত কি হ'ব পাৰে? সেই চেতনা। কিন্তু বিদেশত মই দেখিছোঁ 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী ওপৰলৈ বনায়, মাটি অধিগ্ৰহণ কৰি গছ কাটি নবনায়। গতিকে আমাৰ টেকন'লজিটো কি নহয় নেকি? আমাৰতো বেলেগ নেকি? যে ভাৰতীয় টেকন'লজি কি আছে ইয়াত? সেইকাৰণে মই ভাবোঁ তেনেকুৱা দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি স্কুল, কলেজ, ইউনিভাৰ্চিটি যিমানবিলাক ডাঙৰ ডাঙৰ উদ্যোগ আছে তাহাঁতে কাষত ভেটি প্লেনটো বনাব লাগে 10 মহল, পিছত অনুদান আহিব ওপৰলৈ। মানুহে বেছি হ'ব, মাটিটো বেছি নহয়। মাটি অধিগ্ৰহণ কৰি বিল্ডিং বনোৱা মানে গছ কটা। সেইকাৰণে আৰু স্কুল, কলেজ, ইউনিভাৰ্চিটিত যেতিয়া গছ ৰুব চাপৰবিধ গছ ৰুব লাগে, ওখ প্ৰজাতিৰ গছ ৰুব নালাগে, তাৰ পৰা অপকাৰ আছে। আৰু এয়াৰপৰ্টতো সেইটো স্পষ্টকৈ চৰাই খোৱা গছ ৰুব নোৱাৰিব। এয়াৰপৰ্টত গুৱাহাটী আটকধুনীয়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বনাইছে, তাতো সেইবোৰ চিলেবাছ কৰি চাপৰবিধ চৰাই নোখোৱা গছ ৰুবলৈ কৈছোঁ। তেতিয়া মানুহ আৰু প্লেনৰ এক্সিডেণ্ট কমিব। ইয়াত আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী এইবোৰ ভাৰসাম্যবোৰ ৰক্ষা হ'ব, সেইখিনি নিজে কৰিব লাগে। এতিয়া আপোনালোকৰ তেজপুৰৰ লিচুটো ভাৰতৰ 1 নম্বৰ। এতিয়া আমি স্কুল কলেজবিলাক তেজপুৰৰ লিচু পুলিটো ৰুলেনো কি আপত্তি আছে? সেইটোতো চাপৰ হয়, অপকাৰ নকৰে, ল'ৰা ছোৱালীয়ে ফল মূলো খাব পাৰিব।
সেই তেনেকুৱাবিলাক প্ৰজাতিবিলাক ভাতি ল'বলৈ কৈছোঁ মানে স্কুলটো। অকণমান